অন্তে পাছে পায়া মহাজ্ঞান আহিল বিদুর দুনাই পাণ্ডৱৰ থান সবান্ধৱে নৃপতি পুজিলায় অনুৰাগে লয়াধিত ৰাষ্ট্ৰক পলাইলা নিকা ভাগে এরাম নপাই বৃদ্ধ পিতৃক নৃপতি কান্দিলন্ত নারদে কহিলা পাছে সকল বৃত্তান্ত এরাম আকিলা অর্জুন মহাদুখে মুখ ম্লান কহিলা কৃষ্ণর হিতু বৈকুণ্ঠ প্রয়াণ শুনি নৃপতির ভৈলা মনত বিশ্বাত পরীক্ষিত নাতিক দিলন্ত দণ্ডপাত মথুরাত নিয়া রাজা পাতিলা বজ্রক পাছে পাঞ্চু ভাই গইলা উত্তৰ দিশক জ্বৰ পিশাচৰ যেন বিকৃত কুবেশ কৃষ্ণ তেওঁৰ পিয়া প্ৰাণ কৰিলা বিদেশ কৃষ্ণৰ শোকত কুন্তি তেজিলন্ত জীৱ হে ৰাম কৃষ্ণ স্মৰি মৰিলন্ত দ্ৰুপদৰ জীৱ পাইলন্ত কৃষ্ণৰ পদ দুয়ো মহাসতী ভৈল পৰীক্ষিত পাছে প্ৰধান নৃপতি সংসাৰে যাহাৰ ঘোৰা আকাশৰ পথে জিনিলন্ত জম্বুদ্বীপ ৰাজায় একেৰথে 12, 13, 14, 15 অধ্যায়ৰ এহি মানে গৈল কথা প্ৰথম স্কন্ধৰ শুনা সভাক সদপদ কৃষ্ণৰ চৰিত্ৰ আতপৰে আন ধৰ্ম নাহিকে কলিত যদ্যপি চণ্ডাল কলি পাপৰ ভাণ্ডাৰ তথাপিতো আছে আত মহাগুণসাৰ কৃষ্ণৰ কীৰ্তন মাত্ৰ কৰোক প্ৰবন্ধ চিন্দি যাই এতেকে সকলে ধকৰ্ম বন্ধ কৃষ্ণত উপজে প্ৰেম পৰম ভকতি কৃষ্ণ মূৰ্তি স্মৃতি হৈ হিয়াত সম্প্ৰতি ভাগৱতত আমি প্ৰথম ভাগী পাঠ পৰ্যালোচনাত পালোঁ যে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ জন্মতত্ত্ব পৰীক্ষিত নামৰ যি তত্ত্ব এই পাঠ আৰু পৰ্যালোচনা আমি কৰাৰ পাছত আমি এতিয়া পাইছোঁ ধৃতৰাষ্ট্ৰৰ সংসাৰ ত্যাগ এটাইতকৈ জটিল কামটো সংসাৰখনক ত্যাগ কৰা সংসাৰখনক ত্যাগ কৰিব পৰাটো জীৱনৰ আটাইতকৈ ডাঙৰ শ্ৰেষ্ঠতা আসক্তিৰ পৰা যি মুক্ত হ'ব পাৰিব সিহে সংসাৰ ত্যাগ কৰিব পাৰিব এই অশ্বত্থামাৰূপী আসক্তিৰ ব্ৰহ্মাস্ত্ৰৰ পৰা
জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণই পাণ্ডৱৰ নাতি পৰীক্ষিতক গৰ্ভত দেখা দি মুক্ত কৰি দিছিল। ভাগৱত ভগৱন্তৰ পৰম পবিত্ৰ আমাৰ জীৱনৰ কাৰণে আদৰ্শস্বৰূপ এটা তত্ত্ব। যিজনে হৃদয়ত ভগৱন্ত বিষ্ণুক দৰ্শন নাপাব সেইজনে কেতিয়াও সংসাৰ ত্যাগ কৰিব নোৱাৰে। সংসাৰ ত্যাগ মানে পুত্ৰ পৰিবাৰ সকলোকে এৰি বনবাসত গৈ বনত ফল মূল খাই জীৱন নিৰ্বাহ ভাগৱতে কোৱা নাই। ভাগৱতে সেই বনবাস বা সন্ন্যাসৰ কথা কৈছে যি সন্ন্যাস যুগ গীতাই স্বীকৃতি দিছে, যি সন্ন্যাস আমাৰ বাস্তৱ জীৱনৰ কাৰণে প্ৰয়োগ হ'ব, যি সন্ন্যাস মানৱ জীৱনৰ কাৰণে আদৰ্শ হ'ব, তেনেধৰণৰ সন্ন্যাস স্বৰূপ বনবাস। এই ধৃতৰাষ্ট্ৰৰ সংসাৰৰূপী ত্যাগ। আমি প্ৰত্যেকেই মায়া আৰু মোহত অন্ধ হৈ থকা। নিজৰ কথা নিজে বেয়াকৈ ক'বলৈ বেয়া পাব নালাগে, আনৰ কথাহে বেয়াকৈ ক'বলৈ বেয়া পাব লাগে। মায়া আৰু মোহৰ অজ্ঞান আৰু অবিদ্যাত বন্দী হৈ থকা আমাৰ নিজৰ জ্ঞান দৃষ্টিক আমি প্ৰত্যেকেই ঢাকি মুদি ৰখা আমি প্ৰত্যেকেই একোজন ধৃতৰাষ্ট্ৰ। এই ধৃতৰাষ্ট্ৰৰূপী অজ্ঞান আৰু অবিদ্যাৰ এই দুটা চকুক পতিব্ৰতা ৰমণীৰ ভাও ধৰি আমাৰ কিছুমান নীতি নিয়ম স্বৰূপ বন্ধনে আমাৰ চকুক ঢাকি ৰাখে গান্ধাৰী স্বৰূপ সতীৰ ৰূপ লৈ। সেইগৰাকী হ'ল মহাভাৰতত দেখুওৱা পতিব্ৰতা ৰমণী, যিগৰাকীৰ পুত্ৰ হ'ল দুৰ্যোধন, যিগৰাকীৰ পুত্ৰ হ'ল দুঃশাসন, আৰু যিগৰাকীয়ে ভগৱন্তই দি পঠিওৱা দিব্য দৃষ্টি অজ্ঞান আৰু অবিদ্যাৰ প্ৰতীক বুলি নিজক স্বামীক যেতিয়া জানিলে, নিজৰ জ্ঞান বিদ্যা বুদ্ধিকো অজ্ঞান আৰু অবিদ্যাৰ ঢাকনিৰে সদায় ঢাকি ৰাখিলে। আৰু তাৰ প্ৰমাণ কি? ভ্ৰমৰূপী তেওঁলোকৰ জীৱনৰ ভীষ্মৰূপী পিতামহস্বৰূপ ৰূপ মৃত্যুৰ সময়লৈকে আছে। 100টা পুত্ৰ মৰি যোৱাৰ পাছতো তেওঁলোকে জীৱন ত্যাগ কৰিব পৰা নাই। ভগৱান ৰামচন্দ্ৰৰ পিতৃৰ মহিমা চাওক। ৰামে জীৱন ত্যাগ কৰা নাই। ৰামৰূপী পৰমাত্মাই যেতিয়াই দশৰথৰ হৃদয় ত্যাগ কৰিছিলে, বনবাসী হৈছিলে, সেইদিনাখনেই দশৰথে প্ৰাণ ত্যাগ কৰিছিলে। ভগৱন্তৰ পৰম পবিত্ৰ সনাতন সত্যক আমাক শাস্ত্ৰবিলাকে সন্মুখ কৰাব বিচাৰিছে। অজ্ঞান আৰু অবিদ্যাই আমাক সদায় লৈ যায় কলৈ? মায়া আৰু মোহৰ বন্ধনৰ মাজলৈ। এই মায়া আৰু মোহৰ বন্ধনে আমাক সদায় কাষলৈ লৈ আহে কি? অহংকাৰ, অজ্ঞান, অবিদ্যা এইবিলাক। ভাগৱতৰ প্ৰথম স্কন্ধত ধৃতৰাষ্ট্ৰস্বৰূপ অজ্ঞান আৰু অবিদ্যাক পাণ্ডৱৰ নাতি পৰীক্ষিতে কলি নিগ্ৰহ কৰাৰ আগতেই বনবাসী কৰি লৈছে। আমাৰ লগত থকা অজ্ঞান আৰু অবিদ্যাবিলাকক আমি বনবাসী কৰিব লাগিব। আমাৰ চিন্তন ভাৱনা আৰু মননৰ পৰা অজ্ঞান আৰু অবিদ্যাস্বৰূপ দুৰ্বুদ্ধিবিলাকক অন্ধবিশ্বাস আৰু কুসংস্কাৰেৰে সৈতে আমি ঢাকি ৰখা এই কলা প্ৰতিস্বৰূপ গান্ধাৰীৰ পতিব্ৰতা ভাওটোক আমাৰ পৰা আমি সন্ন্যাস দিব লাগিব। ভাগৱতৰ প্ৰথম স্কন্ধই সেই সন্ন্যাসৰ কথা আমাক শিকাইছে। যি সন্ন্যাস বাস্তৱ ক্ষেত্ৰত আমি বৰণ কৰিলে ভাগৱত ভগৱন্তৰ যি পৰম পবিত্ৰ আশীৰ্বাদ, এই আশীৰ্বাদক আমি সাক্ষাৎ কৰিব পাৰিম। সেইবাবেই গান্ধাৰী হ'ল এক প্ৰতীক, সেইবাবেই ধৃতৰাষ্ট্ৰ হ'ল এক প্ৰতীক। এই গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰক যদি কেনেবাকে সংসাৰৰূপী মায়ামোহৰ বিষয় বন্ধনৰ পৰা মুক্ত কৰি যদি নিবলৈ হয়, তেতিয়াহ'লে আমি জীৱৰূপী ঈশ্বৰৰ তত্ত্বক আমি বুজিব লাগিব। এই জীৱৰূপী ঈশ্বৰৰ তত্ত্বক যি বুজে সেইজনৰ নামেই হ'ল বিদুৰ, যিজন দাসীৰ পুত্ৰ। এই বিদুৰ স্বৰূপ জীৱই বাস কৰি আছিল গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ লগত। এইটো কাৰণে বিদুৰে হাতত ধৰি টানি নিছে সন্ন্যাসলৈ। আমাৰ দেহে সন্ন্যাস ল'ব নোৱাৰে,
সন্ন্যাস স্বৰূপ শুদ্ধ বৃত্তিক ল'ব কোনে? আমাৰ পবিত্ৰ মনে, আমাৰ আত্মাই বৰণ কৰিব লাগিব, তেতিয়াহে কি স্বীকৃতি পাব। সেইটো কাৰণে বিদুৰূপী পবিত্ৰ জীৱৰ হাতত ধৰি মায়া আৰু মোহৰূপী দুৰ্যোধন আৰু দুঃশাসনৰ পিতৃ আৰু মাতৃস্বৰূপ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক আমাৰ হৃদয়ৰ পৰা আমি বনবাসলৈ পঠিয়াব লাগিব। তেতিয়াহে ভাগৱতে আমাক কৈছে তোমাৰ দেহৰ পবিত্ৰতাক তুমি সাক্ষাৎ কৰিব পাৰিবা। এই দেহেই হ'ল পৃথিৱী। ভাগৱতে প্ৰতিটো বস্তু তাত্ত্বিক দিশত আমাক দেখাইছে, পৰমাৰ্থিক দিশত, যে তোমাৰ গান্ধাৰী স্বৰূপ অজ্ঞান আৰু অবিদ্যাৰ এই ভাও ধৰা তোমাৰ যি ব্যৱস্থা, গান্ধাৰীয়ে দুৰ্যোধনক অমৰ কৰিবৰ কাৰণে চকুৰ পতি খুলিব পাৰে, জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণৰ বিনন্দীয়া ৰূপ দৰ্শন কৰিবলৈ তেওঁ এবাৰো চকু খুলিব নোৱাৰিলে। এয়াই হ'ল তেওঁ মহত্ব, এয়াই হ'ল তেওঁ অজ্ঞানৰ পৰিমাণ। যি কৃষ্ণক দৰ্শন কৰা হ'লে তেওঁ পুত্ৰকেইটা ভাল হৈ গ'লহেঁতেন। অজ্ঞান আৰু অবিদ্যাক অমৰ কৰিব বিচাৰিছে, দুৰ্যোধন ৰূপী অহংকাৰক তেওঁ চিৰস্থায়ী কৰিব বিচাৰিছে। সেইটো কাৰণে ক'লা প্ৰতিৰূপী বন্ধনী খুলি আত্মতত্বৰ শক্তিৰে সৈতে দুৰ্যোধনক তেওঁ অমৰ কৰিব বিচাৰিছে। জগতৰ ঈশ্বৰ কৃষ্ণ হ'ল পৰমাত্মা। পৰমাত্মাৰ সত্তাই বস্ত্ৰৰ ৰূপ লৈ উৰুস্বৰূপ পবিত্ৰতাত কৃষ্ণৰ সাত্বিক সত্তাৰূপী বস্ত্ৰ প্ৰৱেশ হৈ গান্ধাৰীৰ যি অনুচিত উদ্দেশ্য, এই উদ্দেশ্য বিফল কৰি দেখুৱালে। এইটো ভাগৱতৰ তত্ত্ব। সেইবাবে ভাগৱতৰ প্ৰথম স্কন্ধই আমাক কৰি দেখুৱাইছে, আমাক বাস্তৱ দিশেৰে বুজাই দেখুৱাইছে। চোৱা, এই তোমাৰ লগত থকা ধৃতৰাষ্ট্ৰ স্বৰূপ অজ্ঞান আৰু অবিদ্যা, এই গান্ধাৰী স্বৰূপ সেইবিলাককে সংৰক্ষণ কৰি থকা অন্ধবিশ্বাস আৰু ব্ৰতবিলাকক তুমি যেতিয়ালৈকে বনবাসী নকৰিবা, তেতিয়ালৈকে তোমাৰ দেহ তত্ত্বৰ কথা তুমি নাজানিবা। এই দেহ তত্ত্বৰ কথা তুমি নাজানাতো নাজানাই, এই দেহক যে ধাৰণ কৰিছে আত্মাৰূপী ঈশ্বৰে, তুমি এই কথাও নাজানিবা। এইটো কাৰণেই ধৃতৰাষ্ট্ৰ স্বৰূপ অজ্ঞান আৰু অবিদ্যাৰ সংসাৰ স্বৰূপ ত্যাগ, যুধিষ্ঠিৰ স্বৰূপ ধৰ্মৰ প্ৰশ্নৰে, পাণ্ডৱ স্বৰূপ পবিত্ৰতাৰ সাত্বিক শুদ্ধ জীৱন যাত্ৰাৰ স্বৰ্গাৰোহণেৰে ভাগৱতৰ ইয়াৰ পাছত যি আৰম্ভ হৈছে তাৰ শিৰোনাম ৰখা হৈছে পৃথিৱী আৰু ধৰ্মৰ কথোপকথন। পৃথিৱী আৰু ধৰ্মৰ কথোপকথন ভাগৱতৰ প্ৰথম স্কন্ধৰ আমাক আত্মতত্ত্বত প্ৰৱেশ হোৱাৰ প্ৰথম পদক্ষেপ। এই যিখন বিনন্দীয়া পৃথিৱীত আমি বসবাস কৰি আছো, ভাগৱত ভগৱন্তই আমাক সেইখন পৃথিৱীৰ কথা কোৱা নাই। যি ধৰ্মৰূপী বিষয় ধৰ্মৰ ৰূপ লৈ পৃথিৱীৰূপী ধেনুৰ লগত বাৰ্তালাপ কৰিছে, সেই ধৰ্মৰূপী বিষৱৰ কথা আমাক ভাগৱত ভগৱন্তই কোৱা নাই। আমাক ভাগৱত ভগৱন্তই কৈছে 10টা ইন্দ্ৰিয়ৰে সৈতে তোমাৰ দেহাটোৱে হ'ল এখন পৃথিৱী। এই দেহাৰূপী 10টা ইন্দ্ৰিয়ই ধেনু ৰূপেৰে তোমাক সদায় আত্মতত্ত্ব ৰূপেৰে তোমাৰ এই ইন্দ্ৰিয়কেইটাক পৰমাত্মাই সদায় চলাই আছে। পৰমাত্মাই চলাই থকা এই 10 ইন্দ্ৰিয়ৰ যি দেহ, এই দেহক কোৱা হয় পৰম পুৰুষ বাস কৰা পবিত্ৰ পৃথিৱী বুলি। এই পৰম পুৰুষ বাস কৰা এই দেহৰূপী পবিত্ৰ পৃথিৱীখনত সুখ শান্তি আৰু আনন্দ তেতিয়াহে থাকিব যেতিয়া আমি পৰমাত্মাক চিনি পাম, পৰমাত্মাক আমি উপাসনা কৰিম, পৰমাত্মা পৰম পবিত্ৰ কৃষ্ণৰ নাম গুণ যশ আৰু লীলা আমি শ্ৰৱণ কীৰ্তন কৰি আমি আনন্দিত হ'ব পাৰিম। কিন্তু সেই আনন্দ আমাক সাক্ষাৎ কৰিবলৈ নিদিয়ে কোনে? কলিৰূপী কালে। এই কলিৰূপী কালৰ যেতিয়াই প্ৰৱেশ হৈ গ'ল, সৃষ্টিত আকৌ এটা নতুন পৰিৱৰ্তন আহি গ'ল। নিৰ্গুণ নিৰাকাৰ যোগেশ্বৰ কৃষ্ণই সগুণ সাকাৰ ৰূপেৰে তেওঁ লীলা কৰিছিলে। কলিযুগ আহি যোৱাৰ লগে লগে জগতৰ ঈশ্বৰ কৃষ্ণ আকৌ নিৰ্গুণত স্থিত হৈ গ'ল। বৈকুণ্ঠপতিয়ে লীলা কৰি সত্যক বুজাবৰ কাৰণে দাপৰ যুগত অৱতাৰ লৈ
বিভিন্ন ক্ৰিয়াবিলাক আমাক কৰি দেখাইছিলে লীলাময় পুৰুষৰ পৰম পবিত্ৰ লীলা ভাগৱত স্বৰূপ ভগৱন্তৰ শাস্ত্ৰৰ তত্ত্ব মৰ্মৰ অৰ্থই আমাক বুজাবলৈ আমাক শিকাবলৈ আৰু আমাক জনাবলৈ আৰম্ভ কৰিছে এই কথোপকথনকেই ভাগৱতৰ প্ৰথম স্কন্ধত আমালৈ আগবঢ়োৱা হৈছে পৃথিৱী আৰু ধৰ্মৰ কথোপকথন ধৰ্ম মানে আমাৰ আত্মা পৃথিৱী মানে আমাৰ দেহা এই দেহৰূপী পৃথিৱী পঞ্চভূতৰ ইয়াত 10টা ইন্দ্ৰিয় থাকে এই 10টা ইন্দ্ৰিয়ক একেলগে কোৱা হয় ধেনু বুলি এই ধেনুৰূপী ইন্দ্ৰিয়কেইটাক সদায় অতিষ্ঠ কৰে কোনে কলিয়ে কলি ক'ত থাকে ভাগৱতৰ স্থান দি দিছে য'ত কলি থাকে তাত কৃষ্ণ নাথাকে য'ত কৃষ্ণ থাকে তাত কলি নাথাকে ডাঙৰ তত্ত্ব কলিক এনেদৰে সজাই পৰাই লোৱা হৈছে যে ভাগৱতত যি ভাগৱতৰ ওচৰলৈ আহি যাব কলি বহুত আঁতৰলৈ দৌৰিবলৈ আৰম্ভ কৰিব সেইবাবে আত্মতত্ত্বৰ পৰম পবিত্ৰতাৰে পৰীক্ষিত স্বৰূপ পাণ্ডৱৰ নাতিৰ সনাতন শক্তিৰে ভাগৱতত দেখুওৱা হৈছে পাণ্ডৱৰ নাতি পৰীক্ষিত দুজন অৰ্জুনৰ সমান ধনুৰ্ধৰ বুলি কি তত্ত্ব কুৰুক্ষেত্ৰৰ যুদ্ধত ধাৰাসায়ী ৰূপ ধাৰণ কৰিছিলে অৰ্জুনে পৰীক্ষিতে নহয় কিন্তু পৰীক্ষিতক কোৱা হৈছে কি বুলি অৰ্জুনতকৈ দুগুণ ধনুৰ্ধৰ বুলি ভগৱন্তই পৰম পবিত্ৰ শ্ৰীমুখৰ বাণী গীতাৰূপেৰে কেৱল দান কৰিলে গোবিন্দই নিজে অৰ্জুনক এই গীতাৰূপী গোবিন্দৰ তত্ত্ব অৰ্জুন ৰূপী তেওঁ সখীয়ে পালে কিন্তু পাণ্ডৱৰ নাতিয়ে কি পালে এহাতেৰে পালে গীতা অন্য হাতেৰে পালে ভাগৱত এই গীতা আৰু ভাগৱতৰ দুই তত্ত্ব যি পাইছে সেয়া হ'ল পাণ্ডৱৰ নাতি এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰাৰ সুযোগ আৰু সুবিধা কেৱল পাণ্ডৱৰ নাতি পৰীক্ষিতৰ হ'ল যি ভাগৱত সৎসংগৰ ৰূপ লৈ শৰণৰ তত্ত্বৰূপেৰে গীতাৰ তত্ত্ব ধৰ্মৰূপী আত্মতত্ত্ব আমাৰ হৃদয়ত যেতিয়ালৈকে প্ৰৱেশ নহ'ব তেতিয়ালৈকে ভাগৱতৰ কথাই আমাৰ হৃদয়ত কেতিয়াও ক্ৰিয়া নকৰিব সেইবাবে জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণই য'ত লীলা কৰে সেই ঠাই নাম ৰখা হ'ল গোকুল গো মানে গাই গো মানে গোবিন্দ গো মানে গোপাল গো শব্দ অৰ্থ হ'ল বেদ গো শব্দই আৰম্ভ হৈছে গোবৰ্ধন গো শব্দৰ প্ৰাৰম্ভ গোপী গো শব্দৰ প্ৰাৰম্ভ গোপীনাথ এই সমস্ত তত্ত্ববিলাক আমাৰ এই পৃথিৱীৰূপী দেহাত প্ৰৱেশ হৈ আছে ভগৱন্ত প্ৰভুৱে আমাৰ 10টা ইন্দ্ৰিয়ত 10জন দেৱতাক বহুৱাই ৰাখিছে আমি কিন্তু নাজানো আমাৰ চকু দুটা মুদি দিলে আমি যিজন ঈশ্বৰক দৰ্শন পাওঁ যি আত্মতত্ত্বৰে চকু মুদিলে ঈশ্বৰক দৰ্শন পোৱা যায় সেই আত্মতত্ত্বৰ নাম ৰখা হ'ল অত্ৰি অত্ৰি নামৰ এজন লিখি নাছিলে জানো তৃতীয় স্কন্ধত আমি সেয়া পাম অত্ৰিয়ে সাধনাৰ যোগেদি পুত্ৰৰূপেৰে 3জন ব্ৰহ্মা বিষ্ণু মহেশ্বৰক নমাই আনিছিলে তেওঁ কোলালে এই অত্ৰিৰূপী দিব্য সত্তা আমাৰ দিব্য দৃষ্টিত বাস কৰি আছে আমি নাজানো আমাৰ কণ্ঠত বাস কৰি আছে বাক ৰূপেৰে জগতৰ ঈশ্বৰ বাক শক্তি যি শক্তিৰ নাম হ'ল সৰস্বতী স্বৰ যি ধাৰণ কৰে সেইগৰাকী দেৱী এই স্বৰৰ শক্তি ক'ত থাকে প্ৰাণত থাকে এই প্ৰাণেই হ'ল কৃষ্ণ এই প্ৰাণেই হ'ল ধৰ্ম শ্ৰৱণ শক্তি কাৰ শ্ৰৱণ শক্তি হ'ল জগতৰ ঈশ্বৰৰ দিশ বলয়ৰ এই দিশৰূপী যি দেৱতা আছে এই দেৱতাৰ পৰম পবিত্ৰ শক্তিৰ সনাতন যি স্বৰূপ এই স্বৰূপেৰে আমাৰ হৃদয়ত কৰ্ণৰ ৰন্ধেৰে সপ্ত প্ৰৱেশ হয়
এই শব্দ পৰম পবিত্ৰ ব্ৰহ্ম কৃষ্ণৰ ৰূপ। এই শব্দৰূপী ব্ৰহ্মত ঈশ্বৰ কৃষ্ণ প্ৰৱেশ হৈ থাকে। এই কথাক বুজাই জগতৰ ঈশ্বৰ কৃষ্ণ হ'ল পৰম ব্ৰহ্ম। এই শব্দবিলাক হ'ল অবিনাশী। আমি যিমান শব্দ শ্ৰৱণ কৰিম, আমি যিমান শব্দ কীৰ্তন কৰিম, এই শব্দবিলাক অনন্ত কালৰ কাৰণে যুগে যুগে থাকি যাব। সেইবাবে ভগৱন্ত কৃষ্ণই যেতিয়া বাণী ৰাখিছিলে তেতিয়া নিৰ্মাণ হৈছিলে গীতা। ভগৱন্ত কৃষ্ণই যেতিয়া বাণী ৰাখিছিলে তেতিয়া প্ৰণয়ন হৈছিলে বেদ। পৰম পবিত্ৰ প্ৰণেতা স্বৰূপ পৰমেশ্বৰ বেদব্যাসৰ পুত্ৰই সুখ স্বৰূপ আত্মতত্বৰ ৰূপ লৈ পৰীক্ষিত স্বৰূপ পাণ্ডৱৰ নাতিৰ আগত গংগাৰ পাৰত যেতিয়া গোবিন্দৰ গুণ কীৰ্তন কৰিবলৈ ল'লে, এই গংগাৰূপী ভক্তিৰ পৰম পবিত্ৰ পাৰত ভাগৱত কথা কীৰ্তন কৰাৰ আগত সহস্ৰ ঋষি আহি গংগাৰ পাৰত বহি ল'লেই। এই দেহেই হ'ল গংগাৰ পাৰ, এই আকাশেই হ'ল শিৱৰূপী জটা। চিন্তন আৰু ভাৱনাৰ মস্তিষ্কত সদায় প্ৰৱেশ হৈ থাকে শিৱৰূপী আত্মা। সেইটো কাৰণে গংগাক স্থান দিয়া হ'ল শিৱৰ জটা। এই পৰম পবিত্ৰ স্মৃতি আমাৰ ভক্তিৰ তত্ত্বক ধাৰণ কৰি কায় বাক্য আৰু মনেৰে আমাৰ হৃদয়ৰ পৰা অনন্তৰূপী ঈশ্বৰৰ চৰণলৈ প্ৰবাহিত কৰাই ৰাখে। এই কথা কীৰ্তন কৰি সুখস্বৰূপ আত্মতত্ত্বৰ ৰূপেৰে পৰীক্ষিত স্বৰূপ জীৱবিলাকক উদ্ধাৰ কৰিব বিচাৰিছে। সেইবাবে আত্মাই হ'ল ধৰ্ম, এই দেহেই হ'ল পৃথিৱী। দেহ আৰু আত্মা যদি এক হৈ যায় তেতিয়া তাক কোৱা হয় পৰমাত্মাৰ প্ৰকাশ। এয়াই হ'ল ভাগৱত শাস্ত্ৰ। ভাগৱত শাস্ত্ৰই পুৰুষ আৰু প্ৰকৃতিক অতিক্ৰম কৰি পৰম পুৰুষক সাক্ষাৎ কৰাব বিচাৰিছে। এই দেহেই হ'ল প্ৰকৃতি, এই দেহক ধাৰণ কৰা আত্মাই হ'ল ধৰ্মৰূপী ঈশ্বৰ। এই পৰম পবিত্ৰ সত্তাক আমি অনুভৱ কৰি আমাৰ পদতেই বাস কৰি আছে বিষ্ণুৰূপী পৰম পবিত্ৰ ঈশ্বৰৰ ব্যাপ্তি। আমাৰ দুই হস্ততেই বাস কৰি আছে ইন্দ্ৰৰূপী কৰ্মৰ শক্তি। আমাৰ সমস্ত দেহতেই বাস কৰি আছে ঈশ্বৰৰ চৈতন্য সনাতন সত্তা। সেইটো কাৰণেই এই দেহটোকে এখন পবিত্ৰ পৃথিৱী বুলি কোৱা হয়। এই দেহৰূপী পৃথিৱীৰ অত্যাচাৰ তেতিয়া হয় যেতিয়া এই দেহ আসক্তিৰ কবলত পৰি যায়। এই আসক্তি হ'ল অশ্বতমা। আমি আগতেও কৈছোঁ এইটো কথা। দেহক যদি আমি আসক্তিৰ পৰা মুক্ত কৰিব পাৰোঁ তেতিয়াহ'লে সি আত্মতত্ত্বত ৰমণ হ'ব। আৰু দেহক যদি আমি আসক্তিৰ পাছে পাছে দৌৰাবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে ই কলিৰ পাছত দৌৰিব। সেইটো কাৰণে কলি ক'ত থাকে? কলি থাকে সোণত। প্ৰথম প্ৰৱেশ হ'ল পাণ্ডৱৰ নাতিৰ শিৰত। ভাগৱতৰ আৰম্ভণিত এয়া দিছে আমাক। পাণ্ডৱৰ নাতিৰ শিৰত প্ৰথম কলি প্ৰৱেশ হৈছিলে। এই কলি বাস কৰি আছিলে বন্দীশালৰ এটা বাকচত, জৰাসন্ধৰ জড়তা আৰু অজ্ঞানৰূপী মুকুটত। এই জড়তা আৰু অজ্ঞানৰূপী এই মুকুট এক প্ৰতীক। আমি যদি ধন সোণ ঐশ্বৰ্য বিভূতি কেৱল এইবিলাকৰ পাছতেই আমাৰ দেহটোক যদি আমি দৌৰাই ফুৰোঁ, আমি প্ৰত্যেকে একোজন কলিক উপাসনা কৰা ভকত হৈ যাম। যি কেৱল বাহ্যিক দৃষ্টিত ধন সোণ ঐশ্বৰ্য বিভূতিক খেদে। এইটো কাৰণে সোণত কলি আছে বুলি কৈছে। আৰু কৃষ্ণ ক'ত থাকে? কৃষ্ণ বাস কৰে সাত্বিকত। সুবৰ্ণ দান কৰাৰ কথা যে ক'লে পৰীক্ষিতৰ জন্মৰ সময়ত, সেই সুবৰ্ণ সোণ নহয়, সেই সুবৰ্ণ হ'ল পাণ্ডৱৰ লগত থকা সাত্বিক পৰম পবিত্ৰ গুণবিলাক। পাণ্ডৱৰ লগত থকা পৰম পবিত্ৰ সাত্বিক গুণবিলাক আমি আমাৰ এই দেহৰূপী পৃথিৱীত প্ৰৱেশ ঘটাব লাগিব। আত্মাৰূপেৰে ধৰ্ম আমাৰ লগত আছেই, তথাপিতো আমি কিয় মিছাৰ আশ্ৰয় ল'ব লাগে? মনটোক কিয় ইমান সংকীৰ্ণ কৰিব লাগে? মন আকাশৰ দৰে বিশাল হ'ব বিচাৰে। এই তত্ত্ববিলাকক ধৰ্ম আৰু ঈশ্বৰ, পৃথিৱী আৰু ধৰ্ম, দুটা তত্ত্ব হৈ
পুৰুষ আৰু প্ৰকৃতি এজন ঈশ্বৰ হৈ আমাক এতিয়া আগৰাকীয়ে পাঠ আগবঢ়াওক পৃথিৱী আৰু ধৰ্মৰ কথোপকথন। কৃষ্ণ নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো কৃষ্ণ। পৃথিৱী আৰু ধৰ্মৰ কথোপকথন ছবি। জাত আছে কৃষ্ণৰ চৰিত তাহাৰে কহিবা কথা কৃষ্ণ পাদ পংকজৰ যিটো মধু পিয়ে প্ৰতিনিতে অসন্তয়া লাভ বেঠ আয়ুষয় কৰে মাত্ৰ তোমাক মানিলোৱে জানি তুমি মহাভাগৱত কৃষ্ণ কথাই অমৃত পিয়ায়ো আমাক মানি পৰীক্ষিত নৃপতিৰ কহিও চৰিত্ৰ যত নাহিকে ভকত কতুল আতকে শুনিবে বাঞ্ছা বিষ্ণু বৈষ্ণৱৰ কথা কৰ দুয়ো পাতে নিৰ্মূল সিটো পৰীক্ষিত নিব জিনিলন্ত জম্বুদ্বীপ একলে কৰিয়া মহাগহ বান্ধিলন্ত ধৰ্মকেতু মহাৰাজা কিবা হেতু কৰিলন্ত কলিকনি ভূয়া মহাশিষ্ট শান্ত কিবা হেতু তেজিলন্ত তৰুণ কালতে প্ৰাণ তথা পাইলা ৰাজা যেন গতি কহিও মহামতি আমাৰ সমস্তে টান কথা কহিবাক লৈলা তথা শুনিও কনক কথা অভিমন্যু পুত্ৰৰ চৰিত্ৰ পুত্ৰৰ জীৱ ধন্যা ইৰাৱতী নামে কন্যা বিবাহ কৰিলা পৰীক্ষিত জন্মে জয় আদি কৰি উপজিলা পুত্ৰ চাৰি কৰিলাম তাই অসমে ধতিনি যাহাৰ যোগ্যতা ৰাখি প্ৰত্যেক দেৱতা ৰাখি লৈলা ভাগ উজাভি
সংগতি তিনি বাঢ়ে ভকতিত প্ৰীতি জগত ব্যাপিল যাৰ যকে পুত্ৰৱতে পালি প্ৰজা এহি মতে মহাৰাজা আছে কবে হস্তিনাপুৰত প্ৰৱেশিলা ঘূৰ কৰি হেন শুনি মহাবলী শৰধনু ধৰিলা ক্ৰোধত মৃগেন্দ্ৰৰ পৰাক্ৰম শ্যাম চাৰি তুৰংগম জুৰি ৰথে চৰিলন্ত তাতে বহুবিধা বাদ্য মাজে হয় হস্তি সামৰাজে কৰিলা পয়ন নৰনাথে বৰিলা যতে কণিপ যিনি লন্ত জম্বুদ্বীপ লৈলা সাধি খবে কৰ ভাৰ কৃষ্ণ অৰ্জুনৰ কৃতি গাৱে শুনি বাঢ়ে প্ৰীতি দেন্ত তাক বস্ত্ৰ অলংকাৰ ভূঞা দেৱতাৰ দেৱ পাণ্ডৱক কৰা কেৱ সুহৃদ সাৰথি হুঞা সখী কটু বিৰাসন কৰি হাতত খৰ্গ ধৰি নিদ্ৰা এৰি থাকা ৰাতি ৰখি কৃষ্ণৰ বনা হৈ যশ বাঢ়ি যাই প্ৰেমৰ ৰস পুলকে শৰীৰ ধৰণীৰ নাই ৰতি বিষয়ত কৃষ্ণ পদ পংকজত কৰন্ত ভকতি ধীৰ কোনি মুখ সংগক পাছে এক ভৰি মাত্ৰ আছে বৃষৰূপী ধৰ্ম মহাভাগ মাৰে কলি দণ্ডলয়া অনন্তৰে পাণ্ড গয়া ধেনুৰূপী পৃথিৱী কালাগ মনত পৰম দুখ লুটকে দিল মুখ দেখি ধৰ্মে পুষন্ত ভূমিক কৃষক মনত ক্লেশ ভৈলা হাবি বনবেশ কৰি চাক্ৰন্দন দেৱী কি একে ভৰি ফুৰু ভ্ৰমি মোকে লাগি কান্দা তুমি খেদ কৰা কিবা আপোনাক পুত্ৰ হবে হুইবে ৰজা পিৰিবে অনাথ
ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন এই তত্ত্বৰ সম্পৰ্কে ইতিমধ্যে আমি কীৰ্তন আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাইছোৱেই ভাগৱতে আমাক জনাইছে সৌনক স্বৰূপ শিষ্যজনে সুতস্বৰূপ গুৰুৰ পৰা এই ভাগৱত কথা শ্ৰৱণ কৰোঁতে সৌনকে সুধিছে যে হে সুত পৰম পবিত্ৰ পাণ্ডৱৰ নাতি পৰীক্ষিতে যৌৱন কালতে কেনেকে দেহ ত্যাগ কৰিলে কেনেদৰে তেওঁ বিষয়ত বিৰকতি আহিলে আমি আগৰ পৰ্যালোচনাত কৈ গৈছোঁ যে আসক্তি যেতিয়ালৈকে জীৰ্ণ নহ'ব তেতিয়ালৈকে আমি মায়া আৰু মোহৰ সৰসজ্জাত অন্তিম সময়লৈকে দুখ যান্ত্ৰণাত ভীষ্ম ৰূপেৰে শুই থাকিব লাগিব আত্মাৰূপী পৰম পবিত্ৰ পৰমাত্মা কৃষ্ণই পাণ্ডৱৰূপী পবিত্ৰ গুণ স্বৰূপ লগত লৈ ভক্তিৰে যেতিয়ালৈকে দৰ্শন নিদিব তেতিয়ালৈকে মুখ্য নহয় ভ্ৰমৰূপী ভীষ্মৰ কিমান যুগতে তেওঁ জন্ম হৈছে শান্তনুৰ নন্দন ইমান পুৰাতন পুৰুষ মহাভাৰততেহে দেখিছোঁ মান ভাত্তাৰ পাছত দশমত আমি দেখিলোঁ মচুকুণ্ড ইক্ষ্বাকু বংশৰ ইমান পুৰাতন পুৰুষজন পৰ্বতৰ গহ্বৰত শুই আছিলে আৰু দাপৰ যুগত আমি দেখা পালোঁ কাক পিতামহ ভীষ্ম যদিহে আমি ধৰ্মৰ পক্ষত থাকোঁ ভাগৱতে শিকাইছে আমাক ধৰ্মৰ পক্ষত থকা জনে মৃত্যুলে ভয় নকৰে ধৰ্মৰ পক্ষত থকা জনে মৃত্যুক জয় কৰিব পাৰে সেইটো কাৰণেই পাণ্ডৱৰ নাতি পৰীক্ষিত গৰ্ভত বিষ্ণুৱে দৰ্শন দি বুজাই দিলে হে পৰীক্ষিত তুমি দেহধাৰী যদিও মানৱ তুমি মোৰেই অংশ মোৰ অংশবিলাক অবিনাশী এইবিলাকৰ কোনোদিন বিনাশ নহয় মোৰ সত্তাৰ লগত যদি কেনেবাকে তোমাৰ পৰিচয় হৈ যায় তেতিয়াহ'লে তুমি মোৰ গভীৰ তত্ত্ব নিজেও ধাৰণ কৰিব পাৰিবা আৰু আনকো দান কৰিব পাৰিবা সেইটো কাৰণেই এই পৰম পবিত্ৰ পাণ্ডৱৰ নাতি পৰীক্ষিতৰ যশ গুণ আৰু লীলা পাণ্ডৱৰ যশ আৰু গুণ এই ভাৰত ভূমিত যেনেকৈ প্ৰচাৰ হৈছিল তদ্ৰূপ পাণ্ডৱৰ নাতি পৰীক্ষিতৰো যশ আৰু গুণ এই জগতত ব্যাপ্ত হৈছিল তেওঁ চাৰিজন পুত্ৰ আছিলে যি চাৰিজনে জীৱনত তিনিটা অশ্বমেধ যজ্ঞ কৰিছিল ভাগৱত ভগৱন্তই যজ্ঞৰ কথা আমাক যদিও এই ক্ষেত্ৰত কৈ শুনাইছে এই যজ্ঞ হ'ল জীৱনৰ এক পবিত্ৰ কৰ্ম আমিও জীৱনত তিনিটা অশ্বমেধ যজ্ঞ কৰোঁ প্ৰত্যেকেই নজনাকে এটা হ'ল আমাৰ জন্মযজ্ঞ 2 নম্বৰটো হ'ল আমাৰ সংস্কাৰ যজ্ঞ আৰু 3 নম্বৰটো হ'ল আমি পৰম পবিত্ৰ কৃষ্ণত প্ৰৱেশ হোৱাৰ যজ্ঞ অস্ত্ৰ হ'ল কিহৰ প্ৰতীক অস্ত্ৰ শক্তিৰ প্ৰতীক মেধ মানে কি মেধ মানে বধ কৰি দিব লাগিব এই দেহৰ বল বুদ্ধি আৰু শক্তিৰ ওপৰত আত্মতত্ত্বৰ যোগেদি আমি যেতিয়ালৈকে বিজয় সাব্যস্ত কৰিব নোৱাৰিম তেতিয়ালৈকে মনত থাকিব কেৱল আসক্তি আৰু আসক্তি আসক্তিতকৈ ভয়ানক বেয়া বস্তু একো নাই লোভ যদি বাঢ়ি গৈ থাকিব
কাম যদি বাঢ়ি গৈ থাকিব আৰু কোন অগ্নিৰ দৰে জ্বলি জ্বলি খাণ্ডৱ বনৰ ৰূপ লৈ ল'ব। এই লোভ মোহ আৰু কাম এই তিনিটা বস্তুক আমি বধ কৰিব লাগিব, মেধ কৰিব লাগিব। এই তিনিটাক বধ কৰাটোকে কোৱা হ'ল ভাগৱতত পাণ্ডৱৰ নাতিয়ে কৰা তিনিটা অশ্বমেধ যজ্ঞ। প্ৰত্যেক পাণ্ডৱৰ নাতিয়েই লোভ মোহ আৰু কাম এই তিনিটা পৰম পবিত্ৰ যজ্ঞত যেতিয়ালৈকে জয়লাভ নকৰিব তেতিয়ালৈকে পাণ্ডৱৰ পবিত্ৰতা হৃদয়ত কেতিয়াও ধাৰণ কৰিব নোৱাৰিব। সেইটো কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ পুত্ৰয়ো তিনিটা অশ্বমেধ যজ্ঞ কৰিছে। অশ্বমেধ যজ্ঞত পশু বলি দিয়া হয়। এই পশু কিহৰ প্ৰতীক? এই পশু হ'ল আমাৰ হৃদয়ত বাস কৰা পাশবিক দুৰ্বুদ্ধিবিলাকৰ প্ৰতীক। আমি যেতিয়ালৈকে আনক হিংসা কৰা, আনক অন্যায় কৰা, আনৰ প্ৰতি বেয়া ভাৱ লোৱা, কাৰোবাৰ প্ৰতি বেয়া দৃষ্টিৰে চোৱা, এই আসক্তিৰূপী দুৰ্বুদ্ধিবিলাকক আমি যেতিয়ালৈকে বলিৰূপেৰে বিসৰ্জন দিব নোৱাৰিম তেতিয়ালৈকে আমি ধৰ্মৰূপী আত্মাক কেনেকৈ দৰ্শন কৰিম? আমি প্ৰত্যেকেই পাণ্ডুৰ বংশৰ, যিহেতু আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ আমি সুযোগ আৰু সুবিধা পাইছোঁ। এই পৰীক্ষিতৰ জীৱনৰ পৰিক্ৰমাক দেখাই দিলে কি বুলি? পৰীক্ষিত মহাভাগৱত। পৰীক্ষিত মানে অজৰ আৰু অমৰ। অজৰ অমৰে আমাৰ এই আত্মতত্ত্ব যেতিয়া কৃষ্ণৰ লগত বিলীন হৈ যাব, মৃত্যু নামৰ আমাৰ এই জীৱনৰ মায়াৰ বন্ধনে আমাক কেতিয়াও তলাব নোৱাৰে। পৰীক্ষিতে অপবিত্ৰতা স্বৰূপ মৰা সাপটো মেৰিয়াইছিলে সমীক ঋষি ডিঙিত। মনৰ অপবিত্ৰতাই হ'ল মৰা সাপ, মনৰ পবিত্ৰতাই হ'ল জীয়া সাপ। এই জীয়া সাপত যেতিয়া পবিত্ৰতা বাস কৰে তেতিয়া তাৰ নাম হয় বাসুকী। কায় বাক্য আৰু মনক বশ কৰি লৈ আমি যদি বাসুকীৰ ৰূপ ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনৰ অমৃত, আমাৰ দেহৰ শক্তি আৰু মনৰ শক্তি, এটা হ'ল দৈবিক বল, এটা হ'ল আসুৰিক বল। এই দুইটা বলক আমি লগ লগাই জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ অমৃত আমি মন্থন কৰিব পাৰিম। এই তত্ত্বকে দান কৰা হৈছে ভাগৱতৰ অষ্টম স্কন্ধত অমৃত মন্থন ৰূপে। এই অমৃত মথিবলৈ হ'লে আমাৰ দুৰ্বুদ্ধিবিলাকক আমি বলি দিব লাগিব, যজ্ঞত পশু বলি দিয়াৰ দৰে। এইটো কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ 4জন পুত্ৰই জীৱনত তিনিটা অশ্বমেধ যজ্ঞ কৰিছে বুলি ধৰ্ম আৰু পৃথিৱীৰ কথোপকথনত আমাক জানিবলৈ দিছে, আমাক বুজিবলৈ দিছে। আমি প্ৰথম বিজয় সাব্যস্ত কৰিব লাগিব আমাৰ মনৰ ওপৰত। মন মনা ভৱমদ ভুক্তা মদিউজি মাম নমস্কুৰু মাম এবৈশ্বচিয়োগতা বানম আত্মনাম মৎপৰায়ণ। মাধৱ মহাপুৰুষে এই শ্লোক জোকাক নামঘোষাত আমাক ধুনীয়াকৈ কীৰ্তন কৰি শুনাইছে। মুত মাত্ৰ সদা দিয়া মন, মূৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ, তোমাত কহিলো তত্ত্ববাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। আমাৰ আসক্তি বাস কৰে মনত। এই মনৰূপী আসক্তি সদায় বধৰ যোগ্য নহয়, ইয়াক বশৰ যোগ্য, বশ কৰিব পৰা যায়। এইটো কাৰণে অশ্বত্থামা অমৰ। অশ্বত্থামাক দ্ৰৌপদীৰূপী পাঞ্চালীয়ে পঞ্চতত্বৰ গৰাকী হোৱাৰ বাবে অৰ্জুন স্বৰূপ
অন্তৰৰ গভীৰ অনুৰাগৰ যোগেদি কৃষ্ণস্বৰূপ সকিত্ব বুদ্ধিৰ যোগেদি বধ কৰি আমাক নেদেখুৱালে অশ্বত্থামাৰূপী আসক্তিক জগতৰ ঈশ্বৰ কৃষ্ণৰ ব্ৰহ্মতত্ত্বৰূপী অস্ত্ৰৰ যদি আমি গৰাকী হ'ব পাৰোঁ তেতিয়াহ'লে তাক আমি বশ কৰিব পাৰিম এই মনত থকা আসক্তিক বধ কৰাৰ উপায়েই হ'ল অশ্বত্থামাক শিৰোমণি কাটি সন্মান হানি কৰি বনলে খেদি দিয়াৰ ব্যৱস্থা আমাৰ এই ইন্দ্ৰিয়বিলাকত বাস কৰা মনৰ চঞ্চলতা ৰূপী আসক্তিবিলাকক আমি কি কৰিব লাগিব শিৰোমণিটো কাটি দিব লাগিব ভাগৱতৰ প্ৰথম স্কন্ধতে আমাক এই তত্ত্বও দান কৰিছে পাণ্ডৱৰ নাতি এই পৰীক্ষিতৰ পুত্ৰ জন্মেজয়ে কি কৰিছিলে তিনিটাটো অশ্বমেধ যজ্ঞ কৰিছে ভাগৱতৰ দ্বাদশ স্কন্ধত আৰু এটা যজ্ঞ আমাক কৰি দেখাইছে জন্মেজয়ে দ্বাদশ স্কন্ধত কৰি দেখুৱাইছে কি সৰ্পযজ্ঞ সৰ্প কাৰ গাত থাকে সৰ্প যাৰ গাত বগাই থাকে সেইজন শিৱ সৰ্পক যি আহাৰ হিচাপে ভক্ষণ কৰে সেয়া ময়ূৰ পক্ষী আৰু গৰুৰ পক্ষী এই সৰ্প কিহৰ প্ৰতীক এই সৰ্প যদি শুদ্ধ সাত্বিক ৰূপ লয় ই বাসুকী হয় এই সৰ্প যদি অপবিত্ৰতাৰ প্ৰতীক হয় তেতিয়াহ'লে ই মৰা সাপ হয় জীৱনৰ এটা ডাঙৰ যজ্ঞ আমি কৰিব লাগিব আমাৰ সংশয়বিলাকক ছেদন কৰিবৰ কাৰণে আমাৰ মনৰ মাজত বাস কৰা অপবিত্ৰতাবিলাকক আমি আমাৰ পৰা আঁতৰ কৰিবৰ কাৰণে আমি প্ৰত্যেকেই পাণ্ডৱৰ নাতিৰ স্বৰূপ পুত্ৰ হৈ আমি জীৱন জীৱ লাগিব জয়েৰে জীৱনক ভয় কৰিলে নহ'ব আমি জীৱনক জয় কৰিব পাৰিব লাগিব আমি জীৱনৰ ওপৰত বিজয় সাব্যস্ত কৰিব পাৰিব লাগিব আৰু জীৱনৰ ওপৰত বিজয় সাব্যস্ত কৰাৰ পথ যি আমাক দৰ্শন কৰাইছে সেয়াই হ'ল শ্ৰীমদ ভাগৱত শাস্ত্ৰ এই শ্ৰীমদ ভাগৱত শাস্ত্ৰই দ্বাদশ স্কন্ধত পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰিলে আৰু পৰীক্ষিতৰ পুত্ৰৰ ৰূপ লৈ জন্মেজয় স্বৰূপ পাণ্ডৱৰ নাতিয়ে সৰ্পযজ্ঞ কৰি সাপবিলাকক বধি দেখুৱাইছে এই ভাগৱত কথা দ্বাদশ স্কন্ধলৈকে শ্ৰৱণ কৰাৰ পাছত আমাৰ কায় বাক্য আৰু মনত কালৰূপী ক্ৰোধৰূপী অহংকাৰৰূপী অজ্ঞানৰূপী এই সৰ্পবিলাক যদি বাস কৰি থাকিবলৈ হয় ভাগৱতৰ কথাই আমাৰ হৃদয়ত ক্ৰিয়া নকৰিব দ্বাদশ স্কন্ধলৈকে ভাগৱত শ্ৰৱণ কৰাৰ সাৰ্থকতা আমি ক্ৰোধৰ পৰা মুক্ত হ'ব লাগিব আমি মুক্ত হ'ব লাগিব কামৰ পৰা আমি মুক্ত হ'ব লাগিব লোভৰ পৰা কাম ক্ৰোধ আৰু লোভ মোহ এই বিষয় বাসনাৰ বন্ধনবিলাকৰ পৰা ভাগৱতে আমাক ঘোষণা কৰিছে দ্বাদশ স্কন্ধত কৰি দেখুৱাইছে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ পুত্ৰ জন্মেজয়ে সৰ্পযজ্ঞ কৰি দেখুৱালে অকণমান সময় আমাক বিৰতি দিয়ক যে অকণমান সময় বিৰতি দিলেই হ'ব